নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাই আজিৰ সেশনটো ষ্টাৰ্ট কৰি আছো। আৰু আজিৰ সেশনত আমি লৈ আহিছো আপোনালোকৰ বাবে কম্পাউণ্ড ইণ্টাৰেষ্টৰ 5 নম্বৰ পাৰ্টটো। ইয়াৰ আগত 4 নম্বৰ পাৰ্ট লৈকে আমি অলৰেডি আপলোড কৰি দিলো। যদি চোৱা নাই আপুনি চাই ল'ব। আমাৰ হোৱাটছআপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে সাকসেছ ভিউৰ। তাৰপিছত সাকসেছ ভিউৰ আপোনাৰ প্লেলিষ্টত গৈ চাব পাৰে, ডিছক্ৰিপশ্যন বক্স আছে তাতো চাব পাৰে। তো আশা কৰিছোঁ চাই ল'ব। আৰু আজি যেটো আলোচনা কৰিম এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ হয়, যিবোৰ কোৱেশ্চন ৰিপিটেড কোৱেশ্চন হয়। আৰু 5 নম্বৰ টাইপত যি ধৰণৰ কোৱেশ্চন খুদে সেইবোৰ আমি আলোচনা কৰিম। আৰু এটো ট্ৰিক্সৰ মাধ্যমত আলোচনা কৰিম, ঠিক আছে, যেটো আপনি 2 সেকেন্ড 3 সেকেন্ড 4 সেকেন্ডত আপনি ক্লিয়াৰ কৰি ল'ব পাৰিব, ঠিক আছে। তো আহক আমি ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট জনাম, যদি আপুনি আমাৰ চেনেলত নতুন আৰু প্ৰথমবাৰ এই ভিডিঅ'খন চাই আছে তেন্তে আমাৰ এই ভিডিঅ'ৰ তলত এটা ৰঙা ৰঙৰ সাবস্ক্ৰাইব বাটন পাব, বাটনটো ক্লিক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আৰু লগত থকা এটা জাননী বেল পাব, বেল আইকন, এটো প্ৰেছ কৰিলে কি হয় পৰৱৰ্তী যিবোৰ আপলোড দিম প্ৰতিটো জাননী আপুনি কন্টিনিউ পাই থাকিব, আপোনাৰ ভিডিঅ' এটাও মিছ নহব, ঠিক আছে। তো আহক আমি কোৱেশ্চন লৈছো। কোৱেশ্চন নম্বৰ 1 হৈছে আপোনাৰ চক্ৰবৃদ্ধি সুদত বছৰি 10% হাৰে কিমান সময়ৰ মূৰত 10,000 টকা আপোনাৰ সুদে মূলে 12,000 টকা হ'বগৈ, ঠিক আছে। ইয়াত আপোনাৰ সময় নিৰ্ণয় কৰিব দিছে, নিৰ্ধাৰণ কৰিব দিছে সময়টো, ঠিক আছে। তো ফ্ৰেণ্ডছ আহক আমি বেসিকটো প্ৰথমে আলোচনা কৰিম। বেসিক হৈছে আপোনাৰ a by p = আপোনাৰ কি হ'ব 1 + r/100 হোল টু দি পাৱাৰ t। কেতিয়াবা ইয়াত এনো লিখে, ঠিক আছে, কি হোসাই আপোনাৰ টাইমে বুজায়। তো আমি টি লিখিছো। তো তাৰপিছত আমি এই ফৰ্মুলাটো ইয়াত কি কৰিলো, আমি এ পি হৈছে আপোনাৰ 10,000 টকা আৰু এ হৈছে আপোনাৰ 12,100 টকা আৰু হৈছে আপোনাৰ 10%। আমি ইয়াত লিখি দিছো অলৰেডি, ঠিক আছে। এইটো হল এৰ মান, পিৰ মান আৰু ইয়াত আৰৰ মান আমি বহুৱাই দিছো। তাৰপিছত আমি কি কৰিম, এই দুটা জিৰো আমি কাটি দিলো, ঠিক আছে। ওপৰৰ দুটা জিৰো, তলৰ দুটা জিৰো কাটি দিলে কি হয় 121 আৰু তলত 100 থাকে, আমি লিখিছো ইয়াত, ঠিক আছে। ইয়াত লিখি দিলো। আৰু এফালে কি থাকে আপোনাৰ এই এটা জিৰো আপুনি কাটি দিয়ক, এটা জিৰো কাটি দিয়ক, কিবা 1/10 থাকে। তো 1 + 1/10 ইয়াত। তাৰপিছত চাওক ইয়াত আমি 121 আৰু 100 এই দুটাক আমি কি কৰিব পাৰো, আমি 11 আৰু 10ৰ স্কয়াৰ লিখিব পাৰো, ঠিক আছে। এইটো আমি লিখিলো। আৰু এফালে কি হয়, আমি 1 + 1/10 যেতিয়া আমি যোগ কৰিম তেতিয়া কি হয় 10 × 10 আৰু ওপৰৰ একটো যোগ কৰিলে 11। 11টো আমি ইয়াত লিখিলো 11/10, ঠিক আছে। তো আপনার কি হল সোফাল আৰু বাওফাল কি হল আপনার বেস যেটো এটো একে হৈ গল, আমি কাটি দিও। এফালে থাকিলে টি আৰু এইফালে স্কয়ার মানে 2, ঠিক আছে। তো আপনার t = কিমান হয় 2 বছৰ। ঘাতটোৱে আপনার কি হয় সময় হয়। এতিয়া হক আমি ট্ৰিক্সত আলোচনা কৰিম। ট্ৰিক্সত আপুনি কেনেকৈ 2-3 সেকেন্ডত কৰিব এইটো চাওক। প্ৰথমে আপুনি কি লিখিব, ইয়াত ডাঙৰ সংখ্যাটো লিখিব। এই দুটাৰ ভিতৰত যেটো ডাঙৰ আছে এই ডাঙৰটো আপুনি লিখিব। আগত আমি 4 নম্বৰ পাৰ্টতো এই ধৰণৰ ট্ৰিক্স আলোচনা কৰিছো, তথাপি চাই ল'ব যদি চোৱা নাই। এইটো হল আপোনাৰ ডাঙৰ সংখ্যাটো আমি লিখিলো, ইয়াত লিখিলো আমি সৰু সংখ্যাটো। তাৰপিছত এই সংখ্যাটো কাটি কুটি আমি কি কৰিব লাগে, এটা ঘাত মানে হ'ব পৰাকে আমি সংখ্যাটো ভাঙিব লাগে, ঠিক আছে। তো ইয়াত থাকিলে কি দুটা জিৰো কাটি দিলে 121 আৰু 100, ইয়াত আমি 11 আৰু 10, ঠিক আছে। 11/10 আমি স্কয়ার লিখিব পাৰি, ঠিক আছে। স্কয়ার দিলে 11 স্কয়ার 121 হয় আৰু 10 স্কয়ার আপনার 100 হয়, ঠিক আছে। তো আপনার উত্তরটো হ'ব কিন্তু ঘাতটো। এই ক্ষেত্ৰত ট্রিক্সটো যদি এপ্লাই কৰিব আপনার উত্তর হ'ব ঘাতটো। ঘাত কিমান 2, আপনার টি হ'ব 2 বছৰ, ঠিক আছে। আহক আমি কোৱেশ্চন নম্বৰ 2 লৈছো। 2 হৈছে আপোনাৰ চক্ৰবৃদ্ধি সুদত বছৰি 15% হাৰে কিমান সময়ৰ মূৰত 40,000 টকা আপনার 52,900 টকা হ'বগৈ, ঠিক আছে। তো ইয়াত চাওক পি = যেটো হয় এটো হল আপনার 40,000 আৰু এ হৈছে আপনার 52,900 টকা। তো আর হৈছে আপনার 15%। তো আমার ট্রিক্সৰ ক্ষেত্ৰত কি লাগে, ট্রিক্সৰ ক্ষেত্ৰত আপনার কি লাগে, আমাৰ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো লাগে। ওপৰত লিখিব আপোনাৰ ডাঙৰ সংখ্যাটো 52,900 টকা, তলত লিখিব সৰুটো 40,000 টকা, ঠিক আছে, 40,000 টকা। তাৰপিছত কি কৰিব লাগে, আপুনি কাটি কুটি মানে এই যেটো সংখ্যা আছে বেজ আছে, এই বেজটোক আকৌ সৰু কৰি এটা ঘাত হ'ব পৰাকে সংখ্যা বনাব লাগে। তো আমি ইয়াত ঘাত হ'ব পৰাকে সংখ্যা আমি 400 কি লিখিব পাৰো 20 লিখিব পাৰো। আৰু 529ক আপুনি কি লিখিব পাৰে 23 স্কয়ার লিখিব পাৰে। 23 স্কয়ার দিয়ক, আপনার কি হৈ যাব, আপনার একটু ঘাত হৈ গল 529 হ'ব আৰু 20ৰ স্কয়ার যেটো এটো 400 হৈ যায়। তো আপনার উত্তর হ'ব কোনটো ঘাতটো হয়। এই ক্ষেত্ৰত আপনার উত্তর হ'ব t = ঘাত কি পাইছে 2 হল আপনার आंसर হৈ গল। নেক্সট কোৱেশ্চন হৈছে চক্ৰবৃদ্ধি সুদত বছৰি 5% হাৰে 8,000 টকা কিমান বছৰ নাইবা কিমান সময়ৰ মূৰত গৈ আপনার 8,820 টকা হ'বগৈ, ঠিক আছে।
তো ইয়াত এ ইজ ইকুয়াল টু কি আছে, এ ইজ ইকুয়াল টু আছে আপনার 8,820 টাকা আৰু পি আছে আপনার 8,000 টাকা আৰু আৰৰ দৰকাৰ নাই যদিও আমি লিখি দিছো, আর হৈছে আপনার 5%, ঠিক আছে 5% আর। তো আমার আৰৰ ইয়াত প্রয়োজন নাই ট্রিক্স, আমার এই ট্রিক্সৰ ক্ষেত্ৰত কি লাগে আপনার জাস্ট ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো লাগে। ডাঙৰটো হৈছে 8,820 আৰু সৰুটো হৈছে 8,000 কাটি কুটি আমি ঘাত হ'ব পৰাকে বনাব লাগে। তো কাটি দিও আমি এটা জিরো কাটিছো, ঠিক আছে। আৰু ওপৰত থাকিলে 882 আৰু তলত 800, আকৌ কাটি দিয়ক 2 হ'ব 400, এইফালে হ'ব আপনার কিমান 441, ওপৰটো তলত হ'ব আপনার 400। এই ইয়াত আপুনি কি লিখিব পাৰে, ইয়াত 20 স্কয়ার লিখিব পাৰে, আৰু 441 হৈছে আপনার 21 স্কয়ার হয়, ঠিক আছে। আপনি স্কয়ার দি দিয়ক, বাস স্কয়ার যদি পাইছে আপনার টি ইজ ইকুয়াল টু কি হ'ব 2 বছর, 2 বছর হৈ গ'ল আপনার। এইটো হল আপনার এই ক্ষেত্ৰত ট্রিক্স, ঠিক আছে। নেক্সট কুৱেশ্যনটো হৈছে কোনো ধন চক্ৰবৃদ্ধি সুদত 5 বছৰত 3 গুণ হৈ যায়, তেন্তে কিমান সময়ত সেই ধন 9 গুণ হ'বগৈ, ঠিক আছে। তো ইয়াত আপনার তো ফ্রেন্ডস এই ক্ষেত্ৰত আমি যেটো ট্রিক্স এপ্লাই কৰিম এইটো হল আপনার একেবারে শর্ট ট্রিক্স, জাস্ট আপুনি অলপ মন দি চাব লাগিব, মন দি শুনিব লাগিব, তেন্তে আপনার ক্লিয়ার হৈ যাব, ঠিক আছে। এইটো হল আপনার ইয়াত দিয়া আছে 5 বছৰত গৈ আপনার কি হয়, 5 বছৰত গৈ আপনার 3 গুণ হয়, 3 গুণ, ঠিক আছে 3 গুণ। আকো কৈছে কিমান বছৰত গৈ আপোনাৰ 9 গুণ হ'ব, ঠিক আছে। এই 3 গুণৰ পৰা 9 গুণ তেনেকুৱা ধৰণৰ যদি আপুনি অংক পাইছে, ফার্স্ট আপনি ফলো কৰিব এই 3 লৈ, 3ৰ ঘাত কি লিখিলে আমি 9 পাম, কাৰণ ইয়াত 3 গুণ আৰু হ'ব লাগে 9 গুণ। তো 3ৰ ঘাত আমি কি লিখিলে পাওঁ, 3ৰ ঘাত আমি যেতিয়া 2 লিখিম তেতিয়া আমি মানে কি হম 9 পাম, ঠিক আছে। এই 9টো যি 9টো দিয়া আছে এই 9টো আমি পাম 9 গুণ। 3 গুণৰ পৰা 9 গুণ কেনেকৈ হ'ব, 3ৰ ঘাত আমি 2 লিখিলেহে পাম, ঠিক আছে। তো এই 2 সংখ্যাটো আপুনি যি সময়টো প্ৰথম দিয়া আছিলে সময়ৰ লগত গুণ কৰি দিয়ক, ঘাতটো এই ঘাতটো আপোনাৰ কামত লাগিব। এই ঘাত আপুনি 5ৰ লগত আপুনি 2 গুণ কৰি দিয়ক, কিমান হ'ব 5 2 10, আপোনাৰ উত্তৰটো হ'ব 10 বছৰ পিছত গৈ আপোনাৰ কি হ'ব এই একেই ধনৰাশি আপোনাৰ 9 গুণ হ'বগৈ, ঠিক আছে। নেক্সট হৈছে আপোনাৰ কোনো ধন 7 বছৰত 5 গুণ হলে সেই একেই ধন কিমান সময়ৰ মূৰত গৈ চক্ৰবৃদ্ধি সুদত আপোনাৰ 125 গুণ হ'বগৈ, ঠিক আছে। তো ইয়াত কৈছে 7 বছৰত কিমান গুণ, 7 বছৰত কৈছে আপোনাৰ 7 বছৰত হৈছে আপোনাৰ 5 গুণ, ঠিক আছে। 7 বছৰত 5 গুণ হয়গৈ, ঠিক আছে 5 গুণ। তো 7 বছৰত যদি আপোনাৰ 5 গুণ হয় তে কিমান বছৰত গৈ আপোনাৰ কি হ'ব 125 গুণ হ'ব, 125 গুণ। তো আপুনি 30 গুণটো মানে এই 5টো কিমান ঘাত লগালে আমি 125 গুণ পাম, এইটো হল আপনার ট্রিক্স। তো 5ৰ ঘাত আপুনি যদি 3 লগাই দিয়ে তো আপনি কি পাব 100, এই সংখ্যাটো পাই যাব 125 পাই যাব, ঠিক আছে। তো এই ঘাতটোৰে আমি কি কৰিব লাগিব, যি সময়টো আগত দিয়া থাকে এই সময়টো লৈ ইনটু কৰি দিব, ঠিক আছে। আপনার 7 × 3 কিমান হয় 21 বছৰ, আপনার উত্তর হ'ব 21 বছৰ মূৰত গৈ আপনার একই ধনরাশি আপনার কি হ'ব 125 গুণ হ'বগৈ, ঠিক আছে আপনার অ্যান্সারটো। নেক্সট কুৱেশ্যনটো হৈছে কোনো ধন চক্ৰবৃদ্ধি সুদত 12 বছৰত 2 গুণ হয়, ঠিক আছে 12 বছৰত 2 গুণ হয়, তেন্তে সেই একে পৰিমাণৰ ধন কিমান বছৰৰ মূৰত গৈ আপোনাৰ কি হ'ব 32 গুণ হ'ব, ঠিক আছে। তো আপনার কি লিখিব লাগিব 12 বছৰত আপনার 12 বছৰত আপনার এইটো লিখিব নালাগে, জাস্ট আমি বুজাবলৈ কৈছো। 12 বছৰত আপনার কি হয় 2 গুণ হয়, 2 গুণ, ঠিক আছে। আৰু কিমান বছৰৰ মূৰত গৈ আপনার কৈছে আপনার কি হ'ব 32 গুণ হ'ব, 32 গুণ। তো 2ৰ ঘাত আপনি কি লিখিলে 32 হ'ব, 2ৰ ঘাত আপুনি যদি 5 লিখে 2 যদি 5 বাৰ গুণ কৰে তেন্তে 32 পাব, ঠিক আছে 32 হ'ব। অর্থাৎ আপুনি ঘাতটো কিমান পালে 5, আৰু 5ৰে আপুনি এই আগৰ যেটো সময় আছে এইটো যে সময় দিয়া আছিল এই সময়টো আপনি কি কৰিব গুণ কৰি দিও, 5 12 গুণ কিমান হয় 60, আপনার 60 বছর, ঠিক আছে। 60 বছৰৰ মূৰত গৈ আপনার কি হ'ব একই ধনরাশি আপনার 32 গুণ হ'ব, ঠিক আছে। আহক আমি নেক্সট কুৱেশ্যন লৈছো। নেক্সট কুৱেশ্যনটো অলপ বেলেগ ধৰণৰ হয়, এইটো মন দি চাব। চক্ৰবৃদ্ধি সুদত কোনো ধন 5 বছৰৰ মূৰত 4 গুণ হয় আৰু একে ধন 15 বছৰত গৈ আপনার কিমান গুণ হ'বগৈ, ঠিক আছে 15 বছৰত কিমান গুণ হ'ব, মানে দিয়া আছে আপনার 5 বছৰত 4 গুণ, 5 বছৰত আপনার 5 বছৰত কি হয় 4 গুণ, 4 গুণ। আকৌ কৈছে 15 বছৰত গৈ কিমান গুণ হ'ব,
15 বছৰত কিমান গুণ আপোনাৰ হ'ব এটো হল আপোনাৰ প্ৰশ্ন তো এই ক্ষেত্ৰত আপুনি কি কৰিব লাগিব যেহেতু ইয়াত 5 বছৰ দিয়া আছে ইয়াত 15 বছৰ দিয়া আছে এই 5 ৰ কম্পেয়াৰ কৰিব 15 ৰ লগত কিমান গুণ কৰিলে হয় 3 ইনটু কৰিলে হয় 5 ৰ লগত 3 ইনটু কৰিলে আপোনাৰ কি হয় 15 হৈ যায় তো এই 3 টো আপুনি যি গুণ দিয়া আছিল এই গুণৰ এটা ঘাত বনাই দিব ঠিক আছে গুণৰ ঘাত বনাই দিব এই 3 টো ইয়াত গুণৰ কি কৰিব ঘাত বনাই দিব যদি ঘাত বনাই দিয়ে 4 ৰ ঘাত যেতিয়া আপোনাৰ 3 পালে কিমান হ'ব আপোনাৰ 4 কিউব ভাঙিলে আপনি কিমান 64 এই 64 গুণ হ'ব আপোনাৰ অর্থাৎ 15 বছৰত গৈ 64 গুণ হৈ যাব আহক আমি নেক্সট কোৱেশ্চনটো লৈছো নেক্সট কোৱেশ্চন হৈছে আপোনাৰ চক্ৰবৃদ্ধি সুদত কোনো ধন 7 বছৰত 4 গুণ হয় তেন্তে একই পৰিমাণৰ ধন আপোনাৰ 28 বছৰত কিমান গুণ হ'ব ঠিক আছে 28 বছৰত কিমান গুণ হ'ব দিয়া আছে আপোনাৰ 7 বছৰত কিমান গুণ 7 বছৰত 4 গুণ ঠিক আছে 4 গুণ যদি হয় তেন্তে আপোনাক সুধিছে 28 বছৰত কিমান গুণ হ'ব এইবিলাক আপুনি যিমান আপনার প্র্যাকটিস কৰিব মানে আপনি কম সময়ৰ ভিতৰত আপোনাৰ পেন এন্ড পেপাৰ দৰকাৰ নাই ঠিক আছে আমি কি কৰিছিলো ট্ৰিক্স বছৰ দিয়া আছে বছৰটো আমি এই সৰু বছৰটো কিমান গুণ কৰিলে আমি কি মানে ডাঙৰ বছৰটো পাও তো 4 গুণ কৰিলে 4 27 গুণ কি হয় 4 7 গুণ 28 হয় 4 7 গুণ 28 তো এই যে গুণটো আমি পাম এই গুণটো ইয়াত গৈ কি হয় ঘাত হৈ যাব ঠিক আছে যদি ঘাত হৈ যায় তে 4 ৰ ঘাত কি হ'ব 4 হ'ব তো ভাঙিলে কি পাম 4 ৰ ঘাত যেতে 4 মানে 4 ইনটু 4 ইনটু 4 4 বাৰ 4 ইনটু কৰিলে কি হ'ব আপোনাৰ 256 হ'ব ঠিক আছে 256 আপোনাৰ গুণ হ'ব আপোনাৰ आंसर ঠিক আছে অপচনত পাব ট্ৰিক মাৰি দি আহিব আপোনাৰ হৈ গল ঠিক আছে তো फ्रेंड्स আজিৰ ভিডিওত আমি ইমানেই দিলো আৰু নেক্সট আমি 6 নম্বৰ টাইপটো আলোচনা কৰিম তেতিয়ালৈকে আপোনালোক সুস্থ সুন্দৰ আৰু মংগলময় থাকক জয় আই অসম